प्राइस तो আছে আপোনাৰ 280 ৰাখিছে ৰাখিছো কিন্তু আমি এটা পূজা বুলি এখন 30000 টকা দাম কমাই দিম আমাৰ একদম কম বাজেটত সোমাইছে আমি কম বাজেটতে এৰি দিছো গাড়ীখন পূজা বুলি নতুন ডিলাৰ কাৰণে এটা কিমানত এৰি দিয়া হ'ব এখন এৰি দিম আপোনাৰ 250 2,50,000 টকা দি দিব 30000 টকা ডিসকাউন্ট 15000 ডিসকাউন্ট দামটো কিমান ৰখা হৈছিল ডিসকাউন্ট দি পেলাই আমি দিম 295 165 ৰাখিছে ট্ৰান্সফাৰ হৈ যাব না ইনক্লুডিং এটা থাকিব আৰু যদি আপোনালোকে যদি ৰিফাইনান্স কৰে একদম কম পইচা 30000 40000 টকা দিলে মই উলিয়াই দিব সিভিল ভাল থাকিলে 15000 লেছ কৰি পেলাই মই দিব পাৰিম 195 হেল্ল' গাইজ নমস্কাৰ কি খবৰ খাতি ভালনে এটা নতুন ভিডিঅ'লৈ স্বাগতম বৰ্তমান আছোঁ পিংকি কাৰ ৱৰ্ল্ডছৰ এটা নতুন ডিলাৰ খুলিলে শিৱসাগৰ একা প্ৰগতিৰ ওচৰতে খুলিছে যিখন অভাৰব্ৰিজখন বনি আছে আপোনালোকে গম পায় ইয়াত বৰ্তমান এনেকুৱা অফাৰ চলি আছে 20000 15000 এনেকৈ অফাৰ পাব এখন গাড়ীত আৰু আপোনালোকে যিকোনো গাড়ী ল'ব পাৰিব ৰিফাইনেন্সৰ এভেইলেবল থাকিব বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ নতুন ডিলাৰৰ পৰা কি অফাৰ থাকিব পূজা এইটোৱে হ'ল ডিলাৰ নতুনকৈ খুলিলে অপেনিং কেতিয়া কৰিলে দাদা আমি যোৱাকালি দিনা কৰিলোঁ ইটো ব্ৰাঞ্চ আছেনে আপোনালোকৰ ইটো ব্ৰাঞ্চ আছে বৰ্তমান আপোনালোকে দেখিছে বহুতখিনি নতুন কালেকশ্যন আছে বহুত ষ্টক আছে আৰু এইফালৰ পৰা ষ্টাৰ্ট কৰি যাওঁ এখন কি হয় এখন এল্টো 800 স্ট্যান্ডার্ড 2014 মডেল হয় গাড়ি একদম বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেইন্ট আছে এখনত আমাৰ অফাৰ নাই অফাৰ টকা গাড়ীখিনি আমি দেখাই দিম এখনৰ প্ৰাইসটো একদম কমে ৰাখিছো কিমান ৰাখা আছে যদি কোনবাই ৰিফাইনান্স কৰে কৰিব পাৰিব ৰিফাইনান্স কৰিলে 30000 40000 টকা লাগিব 30000 40000 টকা ডাউন পেমেন্ট দিও নিব পাৰিব এখনৰ প্ৰাইসটো ৰাখিছো 165 বেছি ৰখা নাই এখন ডাইৰেক্ট ফিক্স ৰেটে ৰাখিছে কিবা এটা সাইড সিটি দিব ভিতৰটো দেখাইছো এটো হল বেক সাইডটো হয় আপোনালোকে চাব পায় টায়াৰ গিফ্টটো বহুত দিন চলাব পাৰিব ভিতৰৰ ইণ্ডিয়াটো চাই লওক কেনেকা সুন্দৰ হৈছে সিট কভাৰ লাগি আছে মেট্ৰেছ পোৱা আছে এসি হ'বনে এখন এসি নহব আপোনালোকে মিউজিক সিস্টেম পাই যাব ধুনীয়াকৈ গাড়ীখন ধুনীয়াই হৈ আছে আপোনালোকে আহি চলাই টেষ্ট ড্ৰাইভ কৰি ল'ব আৰু আপোনালোকক ফ্ৰণ্ট সাইডটো দেখাই দিছো কণ্ডিশ্যনটো আপোনালোকে চাই লওক মজা হৈ আছে মাত্ৰ 1 লাখ কিমান টকা ৰখা হৈছে 165 ৰাখিছে ট্ৰান্সফাৰ হৈ যাব না ইনক্লুডিং এটা থাকিব আৰু যদি আপোনালোকে যদি ৰিফাইনান্স কৰে একদম কম পইচা 30000 40000 টকা দিলে মই উলিয়াই দিব সিভিল ভাল থাকিলে আৰু এফালে আছে এখন হুন্ডাই কি হয় এখন i10 কোন চনৰ হয় এখন 2011 হয় 2011 স্পোৰ্টছ হয় 2011 এখন বহুত মানে ভাল কণ্ডিশ্যনত আছে এখনত আমাৰ অফাৰ আছে কেনেকা অফাৰ ৰাখিছে সোমাইছেহি আমাৰ যোনখিনি গাড়ী এক্সচেঞ্জত সোমাইছে সেইখিনি গাড়ী আমি একদম কম পইচাত এৰি দিম আৰু কম পইচা এখনত আপোনাৰ প্ৰায় 20000 লেছ কৰি পেলাই মই দি দিব পাৰিম 20000 টকা ডিসকাউন্ট হ'ব 2 লাখ টকা প্ৰাইস ৰাখিছো 20000 টকা মানে ডিসকাউন্ট দি 180 দি দিম কিন্তু এটো নহয় যে আমি দামটো 2 লাখ বেছিকে কৈ পেলাই 20000 টকা কমাই দিছো এটো নহয় আমাৰ এক্সচেঞ্জৰ গাড়ী কম পইচা সোমাইছে কম পইচাতে উলিয়াই দিম আপোনালোকে সব পায় টায়াৰ গিফ্ট সব পায় বহুত দিন চলাব পাৰিব গাড়ীখনৰ ভিতৰ ইণ্ডিয়াটো দেখাই দিছো সিট কভাৰ ধুনীয়া হৈ আছে গাড়ীখন অতি সুন্দৰ আছে এসি ৰানিঙত আছে এসি ৰানিঙত আছে মিউজিক সিস্টেম পাই যাব পাৱাৰ ষ্টেং পাই যাব চাৰিখন পাৱাৰ উইণ্ডো পাই যাব আৰু অতি সুন্দৰ হৈ আছে গাড়ীখন আৰু আপোনালোকে আহি চলাই লওক এখন পেট্ৰল নে ডিজেল ভেৰিয়েণ্ট ৰিফাইনেন্সৰ হ'ব নেকি এখন ৰিফাইনান্স নহব কেছত হ'ব অনলি কেছত হ'ব আৰু এফালে এখন আছে কি হয় এখন সুইফট কোন চনৰ হয় এখন 2008 ৰ হয় কিন্তু 2029 লৈকে ৰোড টেক্স আপ টু ডেট হৈ আছে 2029 লৈকে ৰোড টেক্স আপ টু ডেট এখন ভিডিআই হয় ডিজেল হয় গাড়ী বহুত ভাল হৈ আছে গাড়ী মজা কোনে কিমান চলিলে ৰানিং হিচাপে এখন 86000 মান চলি 86000 টায়াৰ গিফ্ট চাব পায় আৰু বহুত দিন চলাব পাৰিব আৰু গাড়ীখনৰ ভিতৰ ইণ্ডিয়াটো আপোনালোকে চাই লওক কেনেকুৱা কি কণ্ডিশ্যন হৈ আছে চাই লওক সিট কভাৰটো লাগি আছে চাৰিখন পাৱাৰ উইণ্ডো পাৱাৰ ষ্টেং এসি মিউজিক সিস্টেম হিটা গোটেইখিনি ৰানিঙতে আছে মেট্ৰেছও পোৱা আছে গাড়ীখনৰ প্ৰাইচটো কিমান ৰখা হৈছে এখনৰ প্ৰাইচ ৰাখিছো আমি 135 কম বেছ হ'বনে কম বেছ মানে এইখনত কিবা এটা কমাব পাৰিম বহুত বেছি কমাব নোৱাৰো এনেও দামটোতো আমি কমেই ৰাখো এখন কেছ হ'বনে ৰিফাইনেন্স আছে এখন কেছ আছে ৰিফাইনেন্স আহিলেতো এনেও আমি দাম কমাই দিওঁ এখন 135 প্ৰাইস ৰাখিছো গাড়ীখন আমাৰ ভালকে দেখাই গাড়ীখন আপোনালোকে চাই লওক নাম্বাৰটো এইটো হয় আৰু যিটো দাম ৰাখিছে একটা কম দাম ৰাখিছে আৰু ৰিফাইনেন্স নহয় অনলি কেছত হ'ব পিছত আহি আপোনালোকে নকব যে ৰিফাইনেন্স হ'ব নেকি এটো এটাই কৈ দিছো নাম্বাৰটো নোট কৰি ল'ব আপোনালোকে আহক আৰু কন্টাক্ট নাম্বাৰ আহি আছে কন্টাক্ট কৰক বুকিং কৰিব পাৰিব নহলে আপোনালোকে ডাইৰেক্ট নিম বুলি ক'লেও পাৰিব আৰু বেক সাইডটো দেখাই দিছো এটো হ'ল বেক সাইড অতি সুন্দৰ আছে আৰু এফালে এখন আছে কি হয় এল্টো K10 কোন 2018 মডেল হয় এল্টো K10 টো মাৰ্কেটত পাবলে নাই এটো মডেল আপোনালোকে চাই লওক গাড়ীখন অতি সুন্দৰ হয় হোৱাইট কালাৰত আছে টায়াৰ গিফ্টটো বহুত দিন চলাব পাৰিব ইঞ্জিন ৰানিং কিমান মান হয় এখন আপোনাৰ 68000 ৰানিঙত আছে 68000 ৰানিং হৈছে ইঞ্জিন সিল্ডত পাব বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেন নে অৰিজিনাল VXI মডেল কোন চনৰ ক'লে এখন 2018 আৰু গাড়ীখনৰ ভিতৰ ইণ্ডিয়াটো চাই লওক সিট কভাৰ লাগি আছে
আৰু গাড়ীখন অতি সুন্দৰ আছে পাৱাৰ ষ্টেং মিউজিক ছিষ্টেম AC গোটেইখিনি পাই যাব অতি সুন্দৰ আছে বেক সাইডটো চাই লওক আপোনালোকে গাড়ীখনৰ এটো হ'ল বেক সাইড আপোনালোকে দেখি পাইছে আৰু এখনৰ প্ৰাইচটো কিমান ৰখা হৈছে কোনো অফাৰ আছে আমাৰ এখন আপোনাৰ প্ৰাইচটো আছে 3,10,000 টকা 3,10,000 টকাৰ দাম ৰাখিছে মানে আৰু অফাৰ প্ৰাইচ আছে এখন 30,000 কিমানত আহি যাব এখন আপোনালোকক দি দিব পাৰিম 3,10,000 টকা লেছ কৰি পেলাই 280 দি দিব পাৰিম এখন 280 একদম ফিক্স 280 পাই যাব 30,000 টকা ডিসকাউন্ট দিছে গাড়ীখন আপোনালোকে চাব পায় আহক নাম্বাৰটো নোট কৰি লওক নাম্বাৰটো আপোনালোকক দেখাই দিছো এটো নাম্বাৰ গাড়ী হয় আৰু ৰিফাইনেন্স হৈ যাব কিমান দিলে নিব পাৰিব এখন ৰিফাইনেন্স এখন আপোনালোকে 70-80,000 মান দিলে উলিয়াই দিব 78 আপোনাৰ 70-80,000 টকা ডাউন পেমেন্ট দিও নিব পাৰিব আৰু এফালে এখন আছে কি হয় এখনো কেটেন হয় অল মডেল কেটেন এলটো কেটেন 2013 মডেল হয় এখনো বহুত ধুনিয়া মানে কন্ডিশনত আছে এখনো VXI মডেল হয় এটো এলটো কেটেনটো মাৰ্কেটত পাবলৈ নাই গাড়ীখন চাব পায় আপোনালোকে চাই লওক অতি সুন্দৰ আছে কালাৰ শাইনিং মজা হৈ আছে টায়াৰ গিফ্টটো নতুন হৈ আছে বহুত দিন চলাব পাৰিব আৰু গাড়ীখনৰ ভিতৰ ইণ্টেৰিয়ৰটো দেখাই দিছো নতুন সিট কভাৰ লগাই থৈ দিছে দুখন পাৱাৰ উইণ্ডো পাব নেকি দুখন পাৱাৰ উইণ্ডো পাৱাৰ ষ্টেং AC মিউজিক সিস্টেম গোটেইখিনি পাই যাব গাড়ীখন অতি সুন্দৰ হৈ আছে ৰানিং কিমান মান হ'ল এখন ৰানিং আপোনাৰ 77,000 চলি 77 এটা বেক সাইডটো দেখাই দিছো এনেকা হৈ আছে আৰু টায়াৰ গিফ্ট গিটা চাই লওক বহুত দিন চলাব পাৰিব নতুনই হৈ আছে কিমান চলিলে ৰানিং হিচাপে এখন 77,000 চলি আছে এখনৰ প্ৰাইচটো কিমান ৰখা আছে এখনৰ প্ৰাইচটো কম ৰাখিছো এখনো আমাৰ এখন 15,000 টকা অফাৰ আছে 15,000 টকা অফাৰ আছে মানে মই এইটো আকৌ বাৰে কৈছো এইটো আমাৰ পূজা অফাৰ চলি আছে নতুন ডিলাৰ কাৰণে আৰু এইখন গাড়ী এক্সচেঞ্জত সোমাইছে কাৰণে আমি প্ৰাইচটো অফাৰত ৰাখিব পাৰিছো আৰু এখন আপোনাক 15,000 লেছ কৰি পেলাই মই দিব পাৰিম 195 এনে 2,10,000 টকা ৰাখি 5,000 টকা ৰাখিছিল মাৰ্কেট ট্ৰাইকক নাই এলটো কেটেন এটো 2013 মডেল 220-230 ডলাৰ আপোনালোকে কতো নাপায় আপোনালোকে আহক একা কম দামত আজি গাড়ী আছে পূজা অফাৰ চলি আছে পুৰা বাম্পাৰ অফাৰ বুলি ক'ব লাগিব আৰু বহুতখিনি গাড়ী আছে ষ্টক আৰু এফালে এখন আছে কি হয় এখন চেভলেট সেল কোন চনৰ হয় এখন 2018 হয় এখন LS এখন বহুত ভাল গাড়ী হয় আৰু এখনো মানে পতকে পোৱা নাযায় আৰু মানে এখন বহুত কিটা কাস্টমাৰ লাগি আছে মানে কে টকামান পইচা কাৰণে মিলা নাই কিমান ৰাখিছে এখন প্ৰাইচটো আমি ৰাখিছো 2 লাখ টকা পুৰা কৰি 2 লাখ টকা কম বেছ হ'ব নেকি আপোনাৰ ভিডিও চাই আহিলে তো আমি কমাই দিৱে আমি এখনত অফাৰ নাই এখনৰ প্ৰাইচটো ৰাখিছো 2 লাখ টকা আপোনাৰ ভিডিও চাই আহিলে আমি কিবা আৰু চাই দিম গাড়ীখন আপোনালোকে ভিতৰ ইণ্টেৰিয়ৰটো চাই লওক কেনেকুৱা কি কণ্ডিশ্যন হৈ আছে এইটো হ'ল ভিতৰ ইণ্টেৰিয়ৰ অতি সুন্দৰ আছে পাৱাৰ ষ্টেং মিউজিক সিস্টেম AC গোটেইখিনি ৰানিঙতে পাব গাড়ীখন অতি সুন্দৰ আছে আৰু দুখন পাৱাৰ উইণ্ডো পাব পেট্ৰল ভেৰিয়েণ্টৰ গাড়ী হয় এখন এটো হ'ল বেক সাইড আৰু LCD লকে লাগি আছে আফটাৰমাৰ্কেট LCD লাগি আছে আফটাৰমাৰ্কেট LCDও লাগি আছে ন চাৰিটা ব্ৰেণ্ড নিউ টায়াৰ লাগি আছে চাৰিটা গোটেই চাৰিটা টায়াৰ ব্ৰেণ্ড নিউ লাগি আছে লগতে আৰু ট্ৰেন্সফাৰটো ইনক্লুড থাকে আৰু এফালে আছে এখন কি হয় এখন ইয়ন কোন চনৰ হয় এখন 2017 ৰ স্পৰ্টছ হয় এখন গাড়ী বহুত ভাল কণ্ডিশ্যনত আছে এখন আপোনাৰ 60,000+ ৰানিং হৈছে স্পৰ্টছ মডেল এটা এয়াৰবেগ পাব দুটা পাৱাৰ উইণ্ডো AC পাৱাৰ স্প্ৰিং আৰু এখনো আমাৰ অফাৰতে আছে এখনো সোমাইছে এখন যোৱাকালি পৰহি দিনাখন সোমাইছে এখনো আমি একদম কম বাজেটতে এৰি দিম এখনৰ প্ৰাইচটো কিমান ৰখা হৈছে এখনৰ প্ৰাইচটো আমি এখনত ডিসকাউন্ট আছে 10,000 10,000 টকা ডিসকাউন্ট আছে 10,000 টকা ডিসকাউন্টত আছে এখন আমি এৰি দিম পুৰাপুৰি 190 2 লাখ টকা ৰাখিছিলে 1,90,000 টকা দিব 10,000 পূজাৰ কাৰণে অফাৰ ৰাখিছে আৰু মোৰ ভিডিও চাই আহিব আপোনালোকে কিবা এটা ডিসকাউন্ট কৰি দিব ধুনীয়াকৈ আৰু ভিতৰ ইণ্টেৰিয়ৰটো দেখাই লওক গাড়ীখন অতি সুন্দৰ আছে এফালে সিট কভাৰ আছে গোটেইখিনি ফেচিলিটি পাই যাব দুখন পাৱাৰ উইণ্ডো পাৱাৰ ষ্টেং AC আৰু মজা হৈ আছে বেক সাইডটো আপোনালোকে চাই লওক এটো হ'ল বেক সাইড কোন চনৰ হয় এখন 2012 হয় পেট্ৰল ভেৰিয়েণ্ট কিমান মান চলিলে এখন আপোনাৰ চলি আছে 88,000 এখনৰ ডিসকাউন্ট আছে নেকি কিবা এখনত আছে তো ডিসকাউন্ট আছে এখনত কিন্তু অফাৰ নাই কিন্তু আপোনাৰ ভিডিও চাই আহিলে আমি ডিসকাউন্ট কৰি দিম এখনত মোৰ ভিডিও চাই আহিলে আপোনালোকে আৰু টায়াৰটো চাবলৈ গ'লে বহুত দিন চলাব পাৰিব এলহিল লাগি আছে গোটেই চাৰিটাত আৰু ভিতৰ ইণ্টেৰিয়ৰটো আপোনালোকক দেখাই দিছোঁ সিট কভাৰটো লাগি আছে চাৰিখন পাৱাৰ উইণ্ডো পাৱাৰ ষ্টেং AC মিউজিক সিস্টেম গোটেইখিনি A to Z আছে গাড়ীখনৰ কেনেকুৱা ৰানিং কিমান হ'ল এখন ৰানিং আপোনাৰ 71,000 চলি আছে আৰু এখনো বহুত ধুনীয়া হৈছে AC লৈকে ৱৰ্কিং এখন ZXI আপোনাৰ অটো ক্লাইমেট AC লাগি আছে এখনৰ প্ৰাইচটো আমি ৰাখিছোঁ আপোনাৰ 255 কম বেছটো হৈ যাব গাড়ীখনৰ পিছফালৰ বেক সাইডটো চাই লওক অতি সুন্দৰ হয় গাড়ীখন আৰু কম বেছ কৰি দিব আপোনালোকে আহিলে হ'ব আৰু ট্ৰেন্সফাৰটো ফ্ৰী থাকিবই লগতে আৰু এখন আছে I10 কোন চনৰ হয় এখন বুকিং হৈ গ'ল কিমানত চেল হৈ গ'ল এখন আপোনাৰ দিছোঁ আমি 130 I10 দি দিছে কোন চনৰ আছিলে এখন 2010 আছিলে আৰু এখন আছে ৰেনল কুইট কোন চনৰ হয় এখন আপোনাৰ
2020 চনৰ হয় 2020 চনৰ 2020 চনৰ এখনটো একদম বহুত ধুনীয়া কণ্ডিশ্যনত আছে একদম আনটাচ ইঞ্জিনটো একো টাচতে হোৱা নাই আজিলৈ ইঞ্জিন আনটাচ আছে আপোনালোকে আহি মেকানিক লৈ আহক আহি দেখুৱাই লওক আৰু লৈ যাওক ধুনীয়াকৈ চাই মেলি আৰু গাড়ীখনৰ এইটো নাম্বাৰ প্লেটটো দেখুৱাই দিছোঁ এখনৰ দামটো কিমান ৰখা হৈছে এখন আমাৰ অফাৰ আছে 30,000 30,000 টকা ডিছকাউণ্ট দামটো কিমান ৰখা হৈছিলে আমাৰ এনে প্ৰাইচটো আছে আপোনাৰ 280 280 ৰাখিছে কিন্তু আমি এতিয়া পূজা বুলি এখন 30,000 টকা দাম কমাই দিম আমাৰ একদম কম বাজেটত সোমাইছে আমি কম বাজেটতে এৰি দিছোঁ গাড়ীখন পূজা বুলি নতুন ডিলাৰ কাৰণে এতিয়া কিমানত এৰি দিয়া হ'ব এখন এৰি দিম আপোনাৰ 250 2,50,000 টকা দি দিব 30,000 টকা ডিছকাউণ্ট আপোনালোকে চাওক এখন গাড়ীত 30,000 টকা ডিছকাউণ্ট দিছে আৰু টায়াৰ গিফ্টকেইটা আপোনালোকে চলাব পাৰিব অলপ আৰু এইটো ভিতৰৰ ইণ্ডিয়াটো দেখাই দিছোঁ এখন এয়াৰ বেগ থাকেনে চিট কভাৰ লাগি আছে পাৱাৰ ষ্টেং হৈ যাব এণ্ড্ৰইড ছিষ্টেম মিউজিক আছে আৰু AC হিটাৰ এইখিনি ৰানিঙে নে এইখিনি ৰানিং হয় বেক চাইডটো দেখাই দিছোঁ কণ্ডিশ্যন কেনেকুৱা কি হৈ আছে আপোনালোকে চাই লওক আহি আপোনালোকে চলাই টেষ্ট ড্ৰাইভ কৰি ল'ব পাৰে ধুনীয়াকৈ আৰু এইফালে এখন আছে স্কৰ্পিঅ' কোনটো মডেল হয় এমো 2012 চনৰ মডেল হয় গাড়ীখন চাব পাৰে ৰানিং কণ্ডিশ্যনতে নে অঁ গাড়ীখন আপোনালোকে গুৱাহাটী কেলকাতা দিল্লী য'ত চলাই লৈ যাওক না চলাই পেলাই গাড়ী ভিতৰৰ ইণ্টেৰিয়ৰটো দেখাই দিছোঁ আপোনালোকে কি পাব 4খন পাৱাৰ উইণ্ডো পাই যাব পাৱাৰ ষ্টেং পাই যাব AC মিউজিক ছিষ্টেম আৰু 7 ছিটাৰ গাড়ী হয় চিট কভাৰ লাগি আছে গাড়ীখনৰ ভিতৰৰ ইণ্টেৰিয়ৰটো চাই লওক খুবেই সুন্দৰ হৈ আছে ৰানিং কণ্ডিশ্যনত আছে গাড়ীখন আহি আপোনালোকে মেকানিকলৈ আহক ইঞ্জিন চাই লওক চিল ইঞ্জিন নে এখন গাড়ীখনৰ অতি সুন্দৰ হৈ আছে হোৱাইট কালাৰত পাব 2012 চনৰ মডেল এইখনৰ প্ৰাইচটো কিমান ৰাখিছে এইখনৰ প্ৰাইচটো ৰাখিছোঁ আমি 385 ডিছকাউণ্ট অফাৰ কি আছে এখনত অফাৰ নাই অফাৰ ভিডিঅ' চাই আহিলে আমি দাম কমাই দিম মোৰ ভিডিঅ' চাই আহিলে আপোনালোকে ভিডিঅ'টো দেখুৱাই দিব যিটো দাম কৈছে তাৰপৰা কিবা এটা ডিছকাউণ্ট কৰি দিব আপোনালোকে আহিলে হ'ব আৰু কাগজ পত্ৰ ট্ৰেন্সফাৰ থাকিব ধুনীয়া গাড়ীখন অতি সুন্দৰ হৈ আছে চলাই মেলি টেষ্ট ড্ৰাইভ কৰি ল'ব আৰু পচন্দ হ'লে লৈ যাব ধুনীয়াকৈ আৰু পূজা অফাৰ চলি আছে যিকোনো গাড়ীতে আপোনালোকে পাব আৰু এইফালে আছে ৱেগনাৰ কোন চনৰ হয় এখন VXI মডেল মোৰ ইয়াত 3খন ৱেগনাৰ আছে আপোনালোকে এতিয়া দেখিব এই 3খন ৱেগনাৰ মোৰ এক্সচেঞ্জত সোমাইছেহি কম পইচাত সোমাইছে মই কম পইচাত গাড়ী এৰি দিম পূজা অফাৰ কাৰণে কিমানৰ পৰা ষ্টাৰ্টিং হ'ব এইখন আপোনাৰ মোৰ 20,000 টকা ডিছকাউণ্টত আছে আপোনালোকৰ প্ৰাইচটো ফিক্স থাকিব এখন মই এৰি দিম 345ত এৰি দিব ডিছকাউণ্ট কৰি পিনি আৰু LCD লাগি আছে আপোনালোকে চাওক আফটাৰ মাৰ্কেট LCD লাগি আছে গাড়ী ফুললি এক্সেসৰিজত আছে গাড়ীখনৰ LCD সব আছে গাড়ীখনৰ ভিতৰৰ ইণ্টেৰিয়ৰ চাই লওক চিট কভাৰ লাগি আছে পাৱাৰ ষ্টেং পাব LCD চিষ্টেম লাগি আছে বেক কেমেৰা লাগি আছে 4খন পাৱাৰ উইণ্ডো AC হিটাৰ গোটেইখিনি পাই যাব গাড়ীখন আপোনালোকক ডিছকাউণ্ট কৰি ধুনীয়াকৈ দিছে আৰু এখন আছে হোৱাইট কালাৰত এখন কোন চনৰ হয় এখন সিল্কি সিলভাৰ হয় এখন 2016 ৰ হয় এখনো VXI মডেল হয় কিমান ৰাখিছে এখনতো আমি অফাৰ ৰাখিছোঁ এখনত আকৌ 20,000 অফাৰ ৰাখিছোঁ 20,000 টকা ৰাখিছে এখনত 20,000 টকা অফাৰ ৰাখিছোঁ এখন 20,000 টকা অফাৰ ৰাখি আমি এখন দি দিম 325 ৰাখিছে আৰু আহক ধুনীয়াকৈ আপোনালোকে চলাই মেলি টেষ্ট ড্ৰাইভ কৰক লৈ যাওক ধুনীয়াকৈ আৰু ভিতৰৰ ইণ্টেৰিয়ৰটো দেখাই দিছোঁ কেনেকুৱা কি কণ্ডিশ্যন আছে আপোনালোকে চাই লওক 4খন পাৱাৰ উইণ্ডো পাই যাব পাৱাৰ ষ্টেং মিউজিক ছিষ্টেম AC আৰু গোটেইখিনি আছে ফেচিলিটি আপোনালোকে আহি চলাই টেষ্ট ড্ৰাইভ কৰিলে গম পাই যাব গাড়ী কণ্ডিশ্যন কেনেকুৱা এইফালে এখন আছে ৱেগনাৰ কোন চনৰ হয় 2014 এখনো VXI মডেল হয় এখনত আমাৰ আছে আপোনাৰ 15,000 ডিছকাউণ্ট 15,000 ডিছকাউণ্ট দামটো কিমান ৰখা হৈছিল ডিছকাউণ্ট দি পেলাই আমি দিম 295তো ৱেগনাৰ পাই যাব কোন চনৰ ক'লে এখন 2014 আৰু এইফালে আছে এল্টো কি হয় এখন এল্টো 800 LXI কোন চনৰ হয় এখন 2016 মডেল আৰু গাড়ীখন আপোনালোকে চাই লওক অতি সুন্দৰ হৈছে ৰানিং কিমান মান হ'ল এখনৰ ৰানিং আপোনাৰ 59,000 ৰানিঙত আছে প্ৰাইচটো কিমান ৰখা হৈছে এখনত আপোনাৰ অফাৰ নাই আপোনাৰ ভিডিঅ' চাই আহিলে আমি এখন ডিছকাউণ্ট কৰি দিম এখনৰ প্ৰাইচটো ৰাখিছোঁ আমি 245 ৰাখিছে গাড়ীখনৰ ভিতৰৰ ইণ্টেৰিয়ৰটো চাই লওক আপোনালোকে ভিডিঅ' চাই আহিলে ডিছকাউণ্ট এটা কৰি দিব আৰু গাড়ীখনৰ ভিতৰৰ ইণ্টেৰিয়ৰটো দেখাই দিছোঁ আপোনালোকে চাই লওক এইটো হ'ল ভিতৰৰ ইণ্টেৰিয়ৰটো আৰু গাড়ীখনৰ পাৱাৰ ষ্টেং AC মিউজিক ছিষ্টেম গোটেইখিনি পাই যাব আৰু গাড়ীখনৰ বেক চাইডটো চাই লওক সেইটো হ'ল বেক চাইড এখনত ভিডিঅ' চাই আহিলে ডিছকাউণ্ট কৰি দিব ইভাগে অফাৰ নাই আৰু এইফালে এখন আছে ৱেগনাৰ কোন চনৰ হয় এখন 2008 হয় এখনৰ ৰোটেক্স 2027 চনলৈকে আপডেট হৈছে এখন ডক্টৰৰ গাড়ী হয় চনৰ গাড়ী হয় আপোনালোকে এখন ল'ব পাৰিব এখনো বহুত ভাল হৈছে এখন একদম কম পইচাত দিম কিমানত ওলাব এখন দি দিম 1,15,000 টকা দৰদাম নকৰিব একদম প্ৰাইচ ফিক্স 1,15,000 মাত্ৰ 1,15,000 টকাত ৱেগনাৰ পাই যাব গাড়ীখনৰ ভিতৰৰ ইণ্টেৰিয়ৰটো চাই লওক চিট কভাৰ আছে লাগি আৰু পাৱাৰ ষ্টেং AC মিউজিক ছিষ্টেম গোটেইখিনি পাই যাব অতি সুন্দৰ আছে মাত্ৰ 1,00,000 কিমানত দি দিব 1,15,000 টকাত দি দিব আৰু ভিডিঅ' দেখুৱাই দিব সেইটো দামতে দিব আৰু ট্ৰেন্সফাৰটো থাকিবই আপোনালোকে টেনশ্যন নল'ব এখন কি আছে
এখন আইটেন নিৰা কোন চনৰ হয় এখন 2009 ৰ হয় হা ৰোড টেক্স 2029 লৈকে আপ টু ডেট কৰিছো মই আপ টু ডেট কৰি থৈ দিয়া আছে ইনস্যুৰেঞ্চ কন্ডিশন সব ওকে আৰু আমি ট্ৰান্সফাৰটো কাস্টমাৰক কৰি দিম এখন আমি প্ৰাইসটো একদম ফিক্স ৰাখিছো একদম দৰদাম নকৰিব মাৰ্কেটত কতই নাপায় কিমান দামত দিম কতই নাপায় 1,25,000 টকা প্ৰাইস ৰাখিছো 1,25,000 টকাত আপোনালোকে নিব পাৰিব কাগজ পত্ৰ ফুললি আপ টু ডেট আছে আৰু ট্ৰান্সফাৰ কৰি দিব আৰু যিটো ৰেট ৰাখিছে সেইটোৱে কৰি দিব কিবা এটা চাই চিতি দিব তেল চেলৰ দামটো দি দিব টেনচন নল'ব ভিতৰৰ ইণ্ডিয়াটো চাই লওক চিট কভাৰ মজাগা লাগি আছে পাৱাৰ ষ্টেৰিং হ'বনে এখন আছে পাৱাৰ ষ্টেৰিং পাৱাৰ উইণ্ডো এচি গোটেইখিনি ফেচিলিটি পাই যাব গাড়ীখন অতি সুন্দৰ আছে ইঞ্জিন ৰানিং কিমান মান হ'ল এখন ৰানিং 78,000 ৰানিংত আছে 78,000 মান ৰানিং হ'ল গাড়ীখন মাত্ৰ কিমান ৰাখিলে ক'লে এখন ৰাখিছো প্ৰাইসটো ফিক্স 125 125 আৰু ডিলাৰটো খোলা কেইদিন হ'ল ক'লে এইটো যোৱাকালি দিনাখন আমি ওপেনিং কৰিছো আৰু এড্ৰেছটো ভালকৈ কৈ দিব এড্ৰেছটো আপোনাৰ ইফালে দেখাই দিব আপুনি এইফালৰ পৰা যদি আহে ডিব্ৰুগড় ফালৰ পৰা তেতিয়া আপোনালোকে এই ডাঙৰ ডাঙৰ পিলাৰকেইটা পাৰ হৈ গ'লে মোৰ ডিলাৰটো পাবই ডিব্ৰুগড় ফালৰ পৰা আহিলে প্ৰগতি মেডিকেলৰ পাৰ হৈ পিনি এইটোৱে এইটোৱে যদি যোৰহাটৰ ফালৰ পৰা আহে এইফালে যোৰহাট এইটো পাৰ নোহোৱা আগতে দেখিব আপোনালোকে আগফালে চাইনবোৰ্ড মৰা আছে পিংকি কাৰ ৱলছ বুলি আৰু কণ্টেক্ট নাম্বাৰ আহি আছে কণ্টেক্ট কৰিলে হ'ব আপোনালোকে ডিলাৰটো বুজি নাপালে ফোন কৰিলে আপোনালোকক আগবঢ়াই হ'লেও লৈ আনিব আৰু এইডোখৰ হ'ল এড্ৰেছটো শিৱসাগৰ টাউন সোমায় আৰু সেইফালে শিৱসাগৰ বাইপাছটো আৰু এইফালে দিচাংমুখ যায় আৰু এইফালে যোৰহাট যায় এইটো চাৰিআলিতে অভাৰব্ৰিজ বনি আছে অভাৰব্ৰিজৰ কাষতে আছে যোৰহাটৰ ফালৰ পৰা আহিলে ফাৰ্ষ্ট পাব ডিব্ৰুগড় ফালৰ পৰা আহিলে আপোনালোকে অভাৰব্ৰিজখন পাৰ হৈ আহিব লাগিব আৰু লিখাই থাকিব ধুনীয়াকৈ ৰঙা চাইনবোৰ্ড মৰা আছে আৰু পূজা অফাৰ পূৰা চলিবনে পূজা অফাৰটোত আমি দি আছোঁ আমি এইটো ডিলাৰ বনাই থাকোঁতেই মানে আমি ইয়াতে এনেই গাড়ী লৈ আহোঁ ইয়াৰ পৰাই গাড়ী মানে কাষ্টমাৰে কিনি লৈ গৈছে আৰু বিশ্বকৰ্মা অফাৰটো ক'লেই আৰু ডিছকাউণ্ট যিটো আছে অফাৰটো কিছুমানে আপোনাৰ গাড়ীখন কিছুমানে মই আৰু কথা ক'বলৈ যোৱা নাই কিছুমানে গাড়ীখনৰ দামটো বঢ়াই ক'ব তাৰপৰা 30,000 টকা 20,000 টকা অফাৰ বুলি কৈ দিয়ে সেইটো নহয় মোৰ যোনটো অৰিজিনেল দামত আহিছে এক্সচেঞ্জত তাৰ পৰা কিবা এটা লৈছোঁ কাষ্টমাৰক দি দিছোঁ মানে পূজা বুলি দি দিছোঁ ওলাই যাওক নতুন ডিলাৰ মোক মাৰ্কেট লাগে কথা এটা কওঁ এই ট্ৰেন্সফাৰ বা ৰিফাইনেন্স কৰিবলৈ কেইদিন টাইম লাগিব ৰিফাইনেন্সত এতিয়া কিছুমান মানুহে কয় যে ৰিফাইনেন্সত আজি গাড়ীখন দিব পাৰিব নি আজি লগালগ নতুন গাড়ী এখনো নিদিয়ে কাৰণ কেলৈ কৈছোঁ মানে আপোনাৰ ৰিফাইনেন্সত এটা প্ৰচেছ হয় প্ৰচেছটো আপোনাৰ 4 দিন 5 দিন লাগে কাৰণ কেলৈ কৈছোঁ কোনোবা এটা কোম্পানীয়ে এজন মানুহক লাখ টকা লোন এটা একেদিনাই দি দিব নোৱাৰে কাৰণ যিহেতু তেওঁ চিভিলটো প্ৰথমতে চাব তাৰপাছত গাড়ীখন আপোনাৰ ভেৰিফিকেশ্যন কৰিব তাৰপাছত ফাইনেন্সৰ মানুহ কাষ্টমাৰজনৰ ঘৰলৈ যাব তেওঁ ঘৰৰ ডিটেইলছটো ল'ব তাৰপিছত চব যেতিয়া অ'কে হৈ যাব 4 দিন 5 দিন টাইম লাগে আৰু ট্ৰান্সফাৰ হ'বলৈ কেইদিন লাগে ট্ৰান্সফাৰটো আমাৰ এনেই যদি 3 দিন 4 দিনত হৈ যায় আমি কাষ্টমাৰৰ পৰা এসপ্তাহ সময় লওঁ এসপ্তাহ সময় লৈ কিনে আমি ট্ৰান্সফাৰটো কৰাই দিওঁ কেতিয়াবা কিছুমান গাড়ী আমাৰ কেতিয়াবা অকণমান লেট হৈ যায় কেতিয়াবা লিংক নাথাকে কেতিয়াবা বন্ধ পৰি যায় কেতিয়াবা আপোনাৰ অনলাইন যেতিয়া কিছুমান হৈ যায় অসমখনৰ কোনোবা এখন ডিষ্ট্ৰিক্টত পৰি যায় হৈ যোৱাৰ লগে লগে কেতিয়াবা সেই ট্ৰান্সফাৰটো অকণ পেণ্ডিং হৈ যায় সেইকাৰণে কেতিয়াবা অকণমান সময় লাগে কিন্তু আমি যোনখিনি অফলাইন ট্ৰান্সফাৰ কৰোঁ সেইখিনি এসপ্তাহৰ ভিতৰতে হৈ যায় আৰু সকলোখিনি গাড়ী আপোনালোকক দেখুৱাইছোঁ প্ৰতিখন গাড়ীতে অফাৰ থাকিব পূজা অফাৰ চলি থাকিব কিছুমান গাড়ীত 30,000 টকা পাব কিছুমান গাড়ীত 15,000 পাব কিছুমান গাড়ীত 10,000 কিছুমান গাড়ীত 25,000 এনেকৈ অফাৰ থাকিব সকলো গাড়ীতে ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ শেষলৈকে চাব আৰু ফুল ভিডিঅ'টো চাব তেতিয়া ইনফৰ্মেশ্যন পাব কোনখন গাড়ীত কিমান অফাৰ ৰাখিছে আৰু মোৰ নাম ক'লেও আপোনালোকক কিবা এটা ডিছকাউণ্ট কৰি দিব ইউটিউবৰ ভিডিঅ' দেখাই দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব লাইক এটা দিব আৰু গোটেইখিনি গাড়ী দেখুৱাই দিছোঁ কিছুমান গাড়ী ৰিফাইনেন্সৰো পাই যাব 30,000 40,000 টকা ডাউন পে'মেণ্ট দি নিব পাৰিব কিন্তু আপোনালোকৰ চিভিলটো ভাল হ'ব লাগিব আৰু ধৰক নহ'লে 70,000-80,000 টকা ডাউন পে'মেণ্ট দিও নিব পাৰিব বৰ্তমান ইয়াত 1,05,000 আৰু 80,000 90,000টো গাড়ী আছে বৰ্তমান সেইকেইখন ষ্টক নাই বৰ্তমান 1,05,000 বা ষ্টক আছে আৰু ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ কৰিব আৰু লগৰ মাজতো শ্বেয়াৰ কৰিব আৰু কিবা কথা থাকিলে আপোনালোকে প্ৰাঞ্জল মোহন 25 ইনষ্টাগ্ৰাম আইডিটোত আপোনালোকে SMS এটা কৰিব ফ'ল' কৰি আৰু বহুতখিনি গাড়ী আছে ষ্টক আহিব এবাৰ পিংকি কাৰ ৱলছ যিটো আছে শিৱসাগৰ প্ৰগতি বাইপাছ চাৰিআলিতে আছে আপোনালোকে দেখিব আগফালে চাইনবোৰ্ড মৰা আছে আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব ইয়াৰ ৰিফাইনেন্স হ'ব যিখন ৰিফাইনেন্স হ'ব কৈ দিয়া হৈছে আৰু বাকী যিখিনি কেছ হ'ব আৰু কিছুমানত অফাৰো ৰাখিছে 20,000 30,000লৈকে অফাৰ আছে 15,000 10,000 আপোনালোকে আহিব আৰু মোৰ ভিডিঅ' চাই আহিলেতো কিবা এটাতো ডিছকাউণ্ট কৰি দিব টেনশ্যন নল'ব আৰু ভিডিঅ' হ'লেও দেখুৱাই দিব আৰু আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ নেক্সট এটা নতুন ভিডিঅ'ৰে লগ পাম আৰু আপোনালোকে কিবা কথা জানিবলগীয়া থাকিলে প্ৰাঞ্জল মোহন 25 ইনষ্টাগ্ৰাম আইডিত গৈ SMS কৰিব আৰু আইডিটো ফ'ল' কৰিব আৰু আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ নেক্সট এটা নতুন ভিডিঅ'ৰে লগ পাম